নমস্কাৰ জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এটা বহুতে ইম্পৰ্টেণ্ট আপডেট লৈ আহিছো আসাম পুলিচ ABN EB কনষ্টেবল 2025 অসম পুলিচৰ ABN EB কনষ্টেবলৰ বাবে আহিছে এটা বহুতে ইম্পৰ্টেণ্ট আপডেট 9/10/2025 যেহেতু আজি 9 অক্টোবৰ 2025 9 অক্টোবৰ তাৰিখে অসম পুলিচৰ ফালৰ পৰা ABN EB কনষ্টেবলৰ বাবে আহিছে এটা বহুতে ইম্পৰ্টেণ্ট আপডেট হে আপডেটটো কি উল্লেখ আছে আৰু ইয়াৰ ৰিজাল্ট কেতিয়া মুকলি কৰা হ'ব সকলোবিলাকৰ ডিটেইলছ ভিডিঅ'ৰ জৰিয়তে ফুল ইনফৰমেশ্যন নকৰে আপোনালোকক জনাম সো ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ভিডিঅ'ৰ ডেসক্ৰিপশ্যনত আমাৰ হোৱাটছআপ এণ্ড টেলিগ্ৰাম গ্ৰুপৰ লিংক দিয়া আছে যদি এতিয়ালৈকে জয়েন হোৱা নাই জয়েন হৈ লওক আৰু লগতে যদি ফেচবুকত ফাৰ্ষ্ট টাইম চাইছে তেতিয়াহ'লে আপোনালোকে ফলো কৰি ল'ব এতিয়া অসম পুলিচৰ বাবে যেটো আপডেট আহিছে আপডেটটো মই আপোনালোকক জনাবলৈ বিচাৰিছো সো ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব বন্ধুবান্ধৱীসকল আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে 1 ঘণ্টা আগত ফেচবুক পেজত এটা আপডেট দিছে আপডেটটো হৈছে অসম আৰক্ষী নিযুক্তি বিষয়ে বিশেষ আপডেট 625টা পদৰ বাবে ফলাফল কাইলৈ অৰ্থাৎ 10 অক্টোবৰ 2025ত ঘোষণা কৰা হ'ব পদসমূহ হৈছে UBSI এণ্ড ABSI তাবা কমিউনিকেশ্যনৰ পদ আছিলে তাৰে 203টা পদৰ ৰিজাল্ট কাইলে মুকলি কৰা হ'ব তাবা নেক্সট কনষ্টেবল AB কমান্ডো বেটালিয়নৰ ভেকেন্সি আছিলে 164 বাকি গেট 4 ভেকেন্সি আছিলে 258 এই পদবিলাকৰ ৰিজাল্ট কাইলে মুকলি কৰা হ'ব 10টা 30ত বাকি ইয়াতে উল্লেখ আছে যে লগতে ইয়াতে উল্লেখ কৰিছে যে ABN EB কনষ্টেবলৰ বিষয়ে ইয়াতে উল্লেখ কৰিছে মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি কনষ্টেবল পদৰ ওপৰত প্ৰত্যাহাৰ কৰাৰ পাছত বাকি 5614টা পদ 3945টা কনষ্টেবল ABN UB AP আৰু সমতুল্য পদকে ধৰি ফলাফল 11 অক্টোবৰ 2025ত প্ৰকাশ কৰা হ'ব এটো বিষয় আপোনালোকে গম পালে অসম পুলিচৰ যিখিনি কনষ্টেবলৰ পদ আছিল সেই পদবিলাকৰ ৰিজাল্ট 11 অক্টোবৰ তাৰিখে মুকলি কৰা হ'ব বাকি কাইলে আপোনালোকৰ ABSI UBSI গেট 4 AB কনষ্টেবল কমান্ডো বেটালিয়নৰ ৰিজাল্ট কাইলে আপোনালোকে পাই যাব 10টা 30ত বাকি অসম পুলিচৰ যিখিনি কনষ্টেবলৰ লেভেলৰ ভেকেন্সি আছিল সেইখিনি ভেকেন্সি ৰিজাল্ট আপোনালোকৰ মুকলি কৰা হ'ব 11 অক্টোবৰ 2025 এটো আমাৰ CM স্যাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে ফেচবুক পেজত আপডেট দিছে আৰু ৰিজাল্ট চেক কৰা লিংক ভিডিও ডেসক্ৰিপশ্যনত দিয়া আছে গুইপিনে আপোনালোকে কাইলে ৰিজাল্টসমূহ আপোনালোকে চেক কৰিব পাৰিব পৰখুইলেও আপোনালোকে ৰিজাল্ট একেটা ৱেবছাইটতে আপোনালোকে চেক কৰিব পাৰিব চেল ৱেবছাইট indiajobsupdate.com ইয়াতে সকলোবিলাকৰ ৰিজাল্ট আপোনালোকে চেক কৰিব পাৰিব আমাৰ অফিচিয়েল ৱেবছাইটত indiajobsupdate.com কাইলে দুটা বিভাগৰ ৰিজাল্ট মুকলি কৰা হ'ব অসম পুলিচৰ গেট 4 পদৰ ৰিজাল্ট মুকলি কৰা হ'ব ABSI UBSI কমান্ডো বেটালিয়নৰ ৰিজাল্ট কাইলে মুকলি কৰা হ'ব আৰু লগতে আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট ADRE গেট 3 পদৰ ৰিজাল্ট কাইলে মুকলি কৰা হ'ব আৰু লগতে ABN EB কনষ্টেবলৰ ৰিজাল্ট 11 অক্টোবৰ তাৰিখে মুকলি কৰা হ'ব ইয়াতে আপোনালোকে চেক কৰিব পাৰিব আমাৰ অফিচিয়েল ৱেবছাইটত indiajobsupdate.com কাইলে 10টা 30ত আপোনালোকে ৰিজাল্ট চেক কৰিব পাৰিব ইয়াতে আপোনালোকে ভিজিট কৰিব আমাৰ অফিচিয়েল ৱেবছাইটত indiajobsupdate.com সকলোবিলাকৰ ৰিজাল্ট আপোনালোকে ইয়াতে পাব যদি ভিডিওটো ভাল পালে সকলোকে যাতে শেয়াৰ কৰি দিয়ক যাতে সকলোৱে গম পাওক সজিলে বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ